দেওবাৰে শপত ল'লে গুৱাহাটী প্ৰেছ ক্লাবৰ 2025-2027 বৰ্ষৰ নৱনিৰ্বাচিত সমিতিয়ে। এই উপলক্ষে ক্লাবৰ সভাগৃহত নিৰ্বাচন সমিতিৰ অধ্যক্ষ গৌতম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানতে নৱনিৰ্বাচিত সভাপতি খগেন কলিতা, উপসভাপতি প্ৰদীপ বৰ্মন, ৰঞ্জিতা ৰাভা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাক শপত বাক্য পাঠ কৰোৱাই অধ্যক্ষ গৌতম শৰ্মাই। একেদৰে শপত বাক্য পাঠ কৰে সহকাৰী সাধাৰণ সম্পাদক শ্বাহ আলম, পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ হীৰকজ্যোতি টাইট, সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ, ক্ৰীড়া সম্পাদক দীপাংকৰ দাসে। দেওবাৰে হোৱা ভয়ংকৰ যান-জঁটৰ বাবে পথত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থকা সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শপত বাক্য পাঠ কৰে। অনুষ্ঠানত নিৰ্বাচন সমিতিৰ সদস্য অতুল্য মাধৱ গোস্বামী, জিষ্ণু মেধি, প্ৰশান্ত বল্লভ হাজৰিকা, আইন উপদেষ্টা শান্তনু বৰঠাকুৰে পৰামৰ্শমূলক বক্তব্য আগবঢ়োৱাৰ উপৰিও নৱনিৰ্বাচিত বিষয়ববীয়াক প্ৰদান কৰে প্ৰমাণপত্ৰ। অনুষ্ঠানত ক্লাবৰ বিদায়ী সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়সহ কেইবাজনো বিষয়ববীয়াই ভাষণ আগবঢ়ায়। আনহাতে নৱনিৰ্বাচিত সমিতিৰ হৈ সভাপতি খগেন কলিতা, উপসভানেত্ৰী ৰঞ্জিতা ৰাভাই আগবঢ়ায় ভাষণ। এই অনুষ্ঠানতে ভংগ কৰি দিয়া হয় নিৰ্বাচন সমিতিখন। বিগত 21 অক্টোবৰত অনুষ্ঠিত হৈছিল গুৱাহাটী প্ৰেছ ক্লাবৰ ভোটদান আৰু পৰৱৰ্তী দিনটোত অনুষ্ঠিত হৈছিল ভোট গণনা। আমি নির্বাচন পরিচালনা কালত দেখা পালো যে পুরোনা যিটো কমিটি, পুরোনা নহয় এতিয়া আইনজীৱী পৰিষদ কমিটিখনৰ সদস্যসকলৰ একতাৰ কিছু অভাৱ আছে। যিকোনো কাৰণে নহওক, এটা অনুষ্ঠান সুন্দৰৰূপত প্ৰস্তুত হ'বলৈ সকলোৰে একতাটো অতিকৈ প্ৰয়োজন। কিন্তু তৎসত্ত্বেও যেতিয়াই প্ৰেছ ক্লাবৰ কমিটিৰ সদস্যৰ ওপৰত আঘাত আনিছে চৰকাৰে, সেই মুহূৰ্তত কিন্তু প্ৰতিগৰাকী সদস্যই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এই সত্তাটো উজ্জীৱিত কৰিব পৰাৰ কাৰণে মই সভাপতি সম্পাদকক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। এই সংগ্ৰামখন এটা ধাৰা হিচাপে চলি থকা দৰকাৰ। আমি সাংবাদিক জীৱনত প্ৰথম বহুত কিবা দেখা পালোঁ। গৰুডালৰ চিনাকি মানুহ ইয়াৰ আগৰ নিৰ্বাচনৰ সময়ত প্ৰণয়তে সন্দেহ তাত আৱাজ সেইখিনি গৰুডাৰ পাছতে মোৰ পালোঁ মানে কথাটো গৰুডাই ফোন কৰিলে। এই অনুষ্ঠানত ৰাতি ফোন কৰিলে, তুমি কোন কোন কি ক'ত জৈৱিকা কথাবিলাক আলোচনা হ'ল। তাৰপিছত সেয়াই প্ৰথম, কিন্তু তাৰ আগলৈ গৌতমদাৰ লগত ইমান ভালকৈ চিনাকি হোৱা নাই। মই সেইদিনা মই নিজকে গীৰ্তি কৰি কৰিছোঁ, কাৰণ গৌতমদাৰ বিষয়ে আমাৰ হাউচত UITC কাম তাত আমাৰ পাৰ্মিশ্যনকে পৰা আদি কৰি বিভিন্ন ধৰণৰ আগত তুলনা আমাৰ অসমৰ আচাৰ কথা ক'লে গৌতমদাৰ কথাটো আহিবই, হোমেন বৰগোহাঁই ছাৰৰ কথা আহিবই। গতিকে তেনেকৈ গৌতমদাৰ বিষয়ে মানে বহুত কথা শুনিলোঁ। তাৰপিছত আকৌ এদিন গৌতমদাই এদিন ৰাতি কাম কৰি